प्राइडिस के तत्वाधान में माजुली के धनाई सापुरी में बालेसरा का दूसरा विद्यालय शुरू किया गया। सापुरी में गरीब और आधे में ही स्कूल छोड़ देने वाले बच्चों के भविष्य की चिंता करते हुए प्राइडिस ने ये कदम उठाया है। माजुली के सौर सापुरी इलाके को समेटते हुए धनाई सापुरी में ये स्कूल खोली गई। उद्घाटन समारोह में प्राइडिस की सीएमडी रिनिकी भूया शर्मा, न्यूज लाइव के चीफ मैनेजिंग एडिटर सैयद जरीर हुसैन, माजुली के विधायक भुवन गाम सहित कई प्रतिष्ठित लोग मौजूद थे। इस दौरान रिनिकी भूया शर्मा ने स्थानीय लोगों से बात की। वहीं जरीर हुसैन ने बालेसरा के शैक्षणिक और सामाजिक दायबद्धता के बारे में जानकारी दी। प्रत्येक माक और देउताकरे सदाय जीवনৰ सपन और देउताকৰ उद्देश्य जे लरा ছোৱালী ডাঙৰ মানুহ হ'ল আমি ডাঙৰ দীঘল কৰি যাতে আমাৰ গোটেই অঞ্চলখনত তাহাঁতি ঘূৰি আহি যেতে বাকি সকলো লৰা ছোৱালীখিনি আগুৱাই লৈ যাব পাৰে, যেতে অঞ্চলখন আমাৰ ধুনীয়াকে আতুন টকাৰী কৰি আগুৱাই লৈ যাব পাৰে। আজি বাল্যচৰা আজি যিটো অনুষ্ঠান বা যিটো আজি আমি আপোনালোকৰ মাজলৈ আহিছো, এইটো কোনো ধৰণৰ ডাঙৰ স্কুল বা ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান নহয়। এইটো আপোনালোকৰ স্কুলতে আজি এই গভৰ্ণমেণ্ট স্কুলৰ যিখন আপোনালোকৰ স্কুলত প্ৰত্যেক ল'ৰা ছোৱালী যায় বা কাষত এখন ভেঞ্চাৰ স্কুল আছে বা আৰু অকণমান দূৰত আৰু এখন স্কুল আছে, সেইখন স্কুলত प्रत्येक लरा ছোৱালী स्कूलर दिनটো पढ़ा शुना करार पिছত 4টাৰ পৰা 5:30টালৈ, कारण केতিয়াবা এনেকুৱা হয় যে এনেকুৱা ভিতৰৰ অঞ্চলৰ কেতিয়াবা মাক দেউতাক সদায় কৃষক হয়। আজি কাবাৰ ঘৰত যদি এটা ল'ৰা বা এটা ছোৱালী থাকে, সদায় ল'ৰাটোক আগুৱাই দিয়ে কিন্তু ছোৱালীজনীয়ে থাককচোন ঘৰৰ কাম কাজ কৰি থাকক, যেতিয়া আমি 2 পইচা গোটাব পাৰো তেতিয়া আমি পঢ়াম। কিন্তু আজিকালি সেই দিন নাই। আজি ল'ৰা ছোৱালী একেলগে ওলাই আহিছে আৰু একেলগে সপোন দেখা চবৰে অধিকাৰ আছে। আৰু এই সপোনটো আজি আমি যিটো সাকাৰ কৰিম, মই কোৱা নাই যে আমি এই বাল্যচৰা দি একেবাৰে ডক্টৰ ইঞ্জিনিয়াৰ হম, কিন্তু আমি ওপৰলৈকে যাব কাৰণে আমি প্ৰত্যেকটা সিঁড়ি উঠি যাব লাগে নাই। হয়তো বহুত পঢ়া শুনাখিনি ক্লাছত বুজি নাপায়, বহুতে অংক টান পায়, অংকটো কাক সুধিব লাগে নাজানে, বোলে ইংৰাজী টান পায়, বোলে ইংৰাজীত গৈ পেলাই কাবাক এজন সুধো, সেনেকুৱা এজন মানুহ বিচাৰি নাপায়। তেতিয়া ফলত কি হয় যে ল'ৰা ছোৱালীখিনি অলপ দিন 2 দিন পঢ়ে, 3 বছৰ পঢ়ে, পঢ়ি একো যিহেতু আগৰ সপোনটো অন্ধকাৰ দেখে, তেতিয়া যিটো অল্টাৰনেটিভ পথ বুলি কয়, তেতিয়া মাক বাপেকক তেতিয়া নাই ঘৰতে আমি সহায় কৰি দিম, খেতি বাতি কৰি দিম বুলি কৈ জীৱনটো সেইফালে গত লয়। কিন্তু প্ৰত্যেক ল'ৰা ছোৱালী এখন কপাল লৈ জন্ম হয় আৰু প্ৰত্যেক ল'ৰা ছোৱালী সেই কপালখন লিখা কিন্তু মাক দেউতাকৰ দায়িত্ব। আৰু আজি বাল্যচৰা যিটো হয়, বাল্যচৰাখন মই এইমাত্ৰ ক'লো যে এইটো কোনো আমাৰ স্কুল নহয়, এইটো হৈছে আপোনালোকৰ স্কুল। বিচাৰিছিল যে কিছুমান পিছপৰা ঠাইত এনেকুৱা এখন বিদ্যালয়ৰ তেওঁ পৰিকল্পনা কৰিছিল যে নিয়মীয়াভাৱে যি স্কুলবিলাক চলি থাকে তাৰ উপৰিও যদি আবেলি সময়ত এখন স্কুল বা এটা 2-3খন গাঁৱৰ লগ লাগি যদি এখন স্কুলৰ ব্যৱস্থা কৰিব পাৰে, অনানুষ্ঠানিক ইনফৰ্মেল স্কুল, য'ত 1 ঘণ্টা বা 2 ঘণ্টাৰ এটা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব পাৰে, য'ত এই 2-3খন গাঁৱৰ ল'ৰা ছোৱালী এখন ঠাইলৈ আহে। আৰু তাতে চবতকৈ ডাঙৰ কথাটো হৈছে যে স্কুলখনৰ শিক্ষক কোন হ'ব, গতিকে তেওঁ এটা পৰিকল্পনা কৰিছিল যে সেই অঞ্চলটোৰ যোনবিলাক ল'ৰা শিক্ষিত, যোনবাই কলেজত পঢ়ি আছে, কোনোবাই ডিগ্ৰী পঢ়ি আছে, হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, MA পঢ়ি আছে, তেওঁলোকে এই ল'ৰা ছোৱালীখিনিক 5ৰ পৰা 17 বছৰৰ যি ল'ৰা ছোৱালী থাকিব, তেওঁলোকক পাঠদান কৰোৱাব বা এক্সট্ৰা ক্লাছ এটা ল'ব বা কিছু ছাবজেক্টত যেনেকৈ অসমীয়া, ইংৰাজী,
বিজ্ঞান সায়েন্স বা অংক এনেকুৱা ৩-৪টা ছাবজেক্টত তেওঁলোকে এটা ১-১.৫ ঘণ্টা ২ ঘণ্টাৰ এটা ক্লাছ ল'ব বা পাঠদান কৰিব তেখেতে আৰু আমি মিলি আমি প্ৰথমখন স্কুল ওদালগুৰি জিলাৰ মাছবাট বুলি এটা অঞ্চল আছে মাছবাটৰ পৰা প্ৰায় ৪০ মিনিটমান আঁতৰত সোণাপুৰ বুলি এটা ৰিজাৰ্ভ ফৰেষ্ট তাত আদিবাসী লোকসকল থাকে তেওঁলোকৰ প্ৰায় ৩খনমান গাঁও আছে প্ৰায় ২০০মান ছাত্ৰ ছাত্ৰী আছে এনেকুৱা ৫ৰ পৰা ১৮ বছৰ এই স্কুলখন যে হ'ব যাৰ নাম বাল্যচৰা সেই বাল্যচৰাখন যেতিয়া আমি জাষ্ট স্থাপনাই কৰি দিছোঁ এইখন আপোনালোকৰ স্কুল